মই ভাবোঁ যে ৰংঘৰ প্ৰকল্পটো চৰকাৰৰ আৰু চৰকাৰৰ যেতিয়া এটা প্ৰকল্প হয় সেইটোত ৰাইজৰ টকা থাকে, তাত কোনো মুখ্যমন্ত্ৰীৰ পইচা নাথাকে। যেনেকৈ বিধায়কৰ পইচা নাথাকে তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰো পইচা নাথাকে। গতিকে ৰংঘৰ প্ৰকল্পটো ৰাইজৰ, ৰংঘৰ প্ৰকল্পটো অসম চৰকাৰৰ, আৰু মই অসম চৰকাৰৰ এজন বিধায়ক আৰু তেওঁ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী। গতিকে তাত মুখ্যমন্ত্ৰীৰো অৱদান আছে, তাত বিধায়কৰো অৱদান আছে। আৰু ৰংঘৰ প্ৰকল্পটোৰ টকাৰ চেংচন কৰাত যদি তেওঁৰ অৱদান আছে, এই প্ৰকল্পটো কেনেকৈ বনাব লাগে তাৰ গোটেই কথাবিলাকত মোৰ অৱদান আছে। আৰ্কিটেকচাৰটো যিটো বনাইছে, যিটো চিত্ৰ বনাইছে, সেই চিত্ৰশিল্পীজনক, যিজন আৰ্কিটেক্ট, তেওঁ সুধি লওক যে মোৰ লগত তেওঁ কিমানবাৰ কথা পাতি বহি লৈ এই আৰ্কিটেকচাৰ বনাইছে। গতিকে মই অতি স্পষ্ট ৰূপত আপোনালোকক ক'ব খোজোঁ যে ৰংঘৰ প্ৰকল্প শিৱসাগৰৰ মানুহৰ, ৰংঘৰ প্ৰকল্প অসমৰ মানুহৰ, ৰংঘৰ প্ৰকল্প অসমৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ, আৰু ৰংঘৰ প্ৰকল্প অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গতিকে ৰংঘৰ প্ৰকল্পৰ কাৰণে মুখ্যমন্ত্ৰীয়ে অকলে ক্ৰেডিট নাপায় আৰু অখিল গগৈয়ে অকলে ক্ৰেডিট নাপায়। ৰংঘৰ প্ৰকল্প অখিল গগৈ, হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰ আৰু শিৱসাগৰৰ ৰাইজৰ দাবী এই কামটো হৈছে। গতিকে মই ভাবোঁ যে ইয়াৰ কাৰণে সকলোৱে ক্ৰেডিট পাব। অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া চটকটো কথা কৈ লাভ নাই। তেওঁ আচলতে মূৰত ধৰিছে, কাৰণ তেওঁ গম পাই গৈছে যে উজনি অসমত এইবাৰ বিজেপি বেয়াকৈ থিয় হাৰিব। উজনি অসমত 46টা সমষ্টি আছে। এই 46টা সমষ্টিৰ ভিতৰত এইবাৰ আমি অতি কমেও 33টা সমষ্টিত জয়ী হ'ম। 12টাৰ পৰা 13টা সমষ্টিহে বিজেপি আৰু NDA জিকাৰ সম্ভাৱনা আছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে খবৰটো পাই গৈছে। তেওঁ যিহেতু মুখ্যমন্ত্ৰী, তেওঁ তালৈ খবৰ গৈ থাকে। গতিকে তেওঁ পাল্চ পাই গৈছে যে অসমৰ উজনি অসমৰ মানুহে তেওঁক ভোট নিদিয়ে, আৰু নামনি অসমততো তেওঁলোকৰ ভোট নায়েই। গতিকে চৰকাৰ আমি 70-80টা আসন লৈ এইবাৰ কংগ্ৰেছ আৰু ৰাইজৰ দলে আৰু জাতীয় পৰিষদে আৰু বামপন্থী দলবিলাকে এইবাৰ চৰকাৰ কৰিম। গতিকে মুখ্যমন্ত্ৰীৰ মাথা গৰম হৈ গৈছে, মুখ্যমন্ত্ৰীয়ে ধৰিব নোৱাৰা হৈ গৈছে। তেওঁ দেখিছে নে নাই মূৰৰ চুলিবিলাক কেনেকৈ ওপৰলৈ থিয় হৈ গৈছে। মইতো কালি তেওঁৰ ফটোখন দেখিয়ে আচৰিত হৈছোঁ যে তেওঁৰ মূৰৰ চুলি, মই ভাবিছিলোঁ যে অলপহে টপা হৈছে, কিন্তু একডালো চুলি নাইকিয়াকৈ মাজে মাজে এডাল দুডাল লগাই থোৱা চুলিয়ে এনেকৈ থিয় হৈ আছে। লগাই থোৱা চুলিও যেতিয়া থিয় হৈ গৈছে, এনেইতো মানুহৰ নিজৰ চুলিটো থিয় হৈ যায় কেতিয়াবা, মানে ভয় খালে, খং উঠিলে থিয় হয়, কিন্তু লগাই থোৱা চুলিও মুখ্যমন্ত্ৰী থিয় হৈ গৈছে। এনেকুৱা টেনশ্যন তেওঁ খাইছে, মানে মুখ্যমন্ত্ৰীয়ে কিমান ভয় খাইছে আপোনালোকে নিজে বুজি পাওক। লগাই থোৱা চুলি থিয় হৈ গ'লে কি হ'ব আপুনি চাওক। মানে মানুহটোৰ তাৰমানে গোটেই একদম মানে ইলেক্ট্ৰিফিকেশ্যন হৈ গৈছে, ইলেক্ট্ৰিফাই হৈ গৈছে। মানে হিমন্ত বিশ্ব শৰ্মাই উজনি অসমত 3 গগৈ লগ হোৱাৰ পাছত, গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ লগ হোৱাৰ পাছত তেওঁ ইমান ভয় খাইছে যে পাগলৰ নিচিনা হৈ গৈছে। তেওঁৰ মূৰত লগাই লোৱা চুলি, এইটোতো জীৱিত নহয় ন, আমাৰ চুলিটো বাৰু জীৱিত, ই ডাঙৰ হৈ গৈ থাকে। সেইটো চুলি থিয় হৈ দিয়ে বেলেগ কথা, লগাই লোৱা চুলিটো অসমৰ মুখ্যমন্ত্ৰী থিয় হৈ গৈছে, ইমান ভয় খাইছে তেওঁ। সেইটো ভাল হ'ব।